নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি আমাৰ দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ প্ৰতিজন অভিভাৱকে কিয় অনিশ্চয়তাত ভুগিবলগীয়া হৈছে, দেশৰ শিক্ষাৰ ক্ষেত্ৰখনত সদায় কিয় দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈ আহিছে। আজি দেশৰ অভিভাৱকসকলে নিজৰ নিজৰ সন্তানক প্ৰকৃত শিক্ষা আৰু জ্ঞান দিয়াৰ ক্ষেত্ৰত কিয় হাবাথুৰি খাবলগীয়া হৈছে। আজি দেশৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা থাকিও কিয় নিবনুৱাৰ কবলত পৰি কক বকাই থাকিবলগীয়া হৈছে। আজি দেশত শিক্ষা আহৰণৰ ক্ষেত্ৰত অভিভাৱকসকলে নিজৰ নিজৰ সন্তানৰ নামত কিয় লাখ লাখ টকা খৰচ কৰিবলগীয়া হৈছে। আজি শিক্ষাৰ নামত আপোনাক কোনোবাই ঠগি আছে নেকি, ইত্যাদি ইত্যাদি প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি আজি সমাজৰ এচাম সচেতন নাগৰিকে অশান্তিত বিভ্ৰান্ত হৈ দিশহাৰা হিচাপে ঘূৰি ফুৰিবলগীয়া হৈছে। এই প্ৰশ্নসমূহৰ উত্তৰ পুংখানুপুংখভাৱে জানিবলৈ আৰু বুজিবলৈ হ'লে আপোনালোকে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈ চাই থাকিব। বন্ধুসকল, প্ৰথমে মই আপোনালোকৰ সন্মুখত আমাৰ দেশৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে অকণমান চমুকৈ আলোচনা কৰিবলৈ ওলাইছোঁ। আমাৰ দেশৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে ভালদৰে জানিবলৈ হ'লে আমি আগতে অলপ আমাৰ দেশৰ পুৰণিকলীয়া শিক্ষা ব্যৱস্থাৰ বিষয়ে জানিব লাগিব। তেতিয়াহে আমি আমাৰ দেশৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে ভালদৰে বুজিব পাৰিম। গতিকে আপোনালোকৰ ওচৰত মই আমাৰ দেশৰ পুৰণিকলীয়া শিক্ষাৰ বিষয়ে অকণমান চমুকৈ আলোচনা কৰিব বিচাৰিছোঁ। বন্ধুসকল, আমি প্ৰথমে জানিব লাগিব শিক্ষা কি বস্তু। শিক্ষা হ'ল মানুহৰ জ্ঞান আহৰণৰ আহিলা। শিক্ষাৰ জৰিয়তেহে মানুহে জ্ঞান ল'ব পাৰে। গতিকে জ্ঞান ল'বলৈ হ'লে শিক্ষাৰ অতি প্ৰয়োজন। শিক্ষাৰ যিহেতু অতি প্ৰয়োজন, তেনেহ'লে শিক্ষা আমি কেনেকৈ লওঁ। প্ৰাচীন কালত আমাৰ দেশৰ শিক্ষা ব্যৱস্থাটোৰ নাম আছিল গুৰুকুল। গুৰুকুল মানে হ'ল এটা অঞ্চলত বসবাস কৰা লোকসকলে সেই অঞ্চলৰ আটাইতকৈ জ্ঞানী মানুহখিনিৰ পৰা জ্ঞান আহৰণ কৰিবলৈ এটা নিৰ্দিষ্ট স্থানত সমবেত হৈছিল। সেই সমবেত হোৱা স্থানটোকে সেই সময়ত গুৰুকুল বুলি কৈছিল। সেই গুৰুকুলবোৰ ইমানেই পবিত্ৰ আছিল যে তাত নিস্বাৰ্থভাৱে শিক্ষাৰ জৰিয়তে জ্ঞান বিলাই দিয়া হৈছিল। তাত কলা, সাহিত্য, সংস্কৃতি, বিজ্ঞান আদিকে ধৰি মানুহৰ শিষ্টাচাৰ পৰ্যন্ত শিক্ষাৰ জৰিয়তে জ্ঞান দিয়া হৈছিল। এই ধৰণৰ হাজাৰ হাজাৰ শিক্ষা অনুষ্ঠান আমাৰ ভাৰতবৰ্ষত অলিয়ে গলিয়ে সেই সময়ত গা কৰি উঠিছিল। এই শিক্ষা অনুষ্ঠানবোৰৰ জৰিয়তে যিসকল ছাত্ৰ ছাত্ৰীয়ে সাহিত্য সংস্কৃতিৰ ওপৰত জ্ঞান ল'ব বিচাৰে তেওঁলোকক সাহিত্য সংস্কৃতিৰ ওপৰত জ্ঞান দিয়া হৈছিল। যিসকলে বিজ্ঞানৰ ওপৰত জ্ঞান ল'ব বিচাৰে তেওঁলোকক বিজ্ঞানৰ ওপৰত জ্ঞান দিয়া হৈছিল। বিজ্ঞান বুলি কওঁতে ইয়াত ডক্টৰ, ইঞ্জিনিয়াৰ, চাইণ্টিষ্ট আদি সকলোবোৰ সোমাই আছে। যিসকলে কৃষি উৎপাদনৰ জ্ঞান ল'ব বিচাৰিছিল তেওঁলোকক কৃষি উৎপাদনৰ জ্ঞান দিয়া হৈছিল। যিসকলে কাৰিকৰী শিক্ষাৰ জ্ঞান ল'ব বিচাৰিছিল তেওঁলোকক কাৰিকৰী শিক্ষাৰ জ্ঞান দিয়া হৈছিল। মুঠৰ ওপৰত সকলো বিষয়তে গুৰুকুলৰ শিক্ষাগুৰুসকলে অতি নিষ্ঠাৰে সকলো কষ্ট মূৰ পাতি লৈ আমাৰ দেশৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে জ্ঞানৰ পোহৰ বিলাই দিছিল। যাৰ ফলত আমাৰ দেশখন সেই সময়ত সকলো দিশৰ পৰা এডভান্স আছিল। কাৰণ প্ৰকৃত জ্ঞানেহে মানুহক মহান কৰে আৰু জীৱনক জীয়াই থকাৰ ৰাস্তা মুকলি কৰি দিয়ে। গতিকে যিখন দেশৰ জনসাধাৰণ প্ৰকৃততে শিক্ষিত হয়, জ্ঞানী হয়, সেইখন দেশ চহকী হোৱাটো অতি স্বাভাৱিক কথা। গতিকে ভাৰতবৰ্ষ সেই সময়ত সকলো দিশৰ পৰা সমৃদ্ধিশালী দেশ আছিল আৰু ভাৰতবৰ্ষত উৎপাদিত সামগ্ৰীসমূহ বিশ্বৰ বিভিন্ন দেশত বিক্ৰী কৰি কৰি তাৰ বিনিময়ত আমাৰ দেশৰ ব্যৱসায়ীসকলে প্ৰচুৰ পৰিমাণে বিদেশৰ পৰা সোণ ৰূপৰ মুদ্ৰা সংগ্ৰহ কৰিছিল। সেই সময়ত নোটৰ প্ৰচলন নাছিল, বিনিময়ৰ মাধ্যমেৰেহে সকলো বেপাৰ চলিছিল। যাৰ ফলত আমাৰ দেশত সোণ ৰূপৰ মুদ্ৰাৰ ভাণ্ডাৰৰ সৃষ্টি হৈছিল। আজি আমাৰ দেশত এটা ভুৱা প্ৰচাৰ শুনিবলৈ পোৱা যায় যে
আমাৰ দেশখন হেনো ব্ৰিটিছ অহাৰ আগলৈকে দুৰ্ভিক্ষ আছিল, মানুহে খাবলৈ পোৱা নাছিল, পিন্ধিবলৈ পোৱা নাছিল, ইত্যাদি ইত্যাদি। ব্ৰিটিছেহে আমাক সকলো কৰাবলৈ শিকালে। এইটো সম্পূৰ্ণ মিছা কথা। ইয়াত 1% সত্যতা নাই। কাৰণ আমাৰ দেশখন যদি ইমানেই দুৰ্ভিক্ষ আছিল, ইমানেই ভিক্ষাৰীৰ দেশ আছিল, তেনেহ'লে সুদূৰ তুৰস্কৰ পৰা আমাৰ দেশক লুটিবলৈ বাবৰ কিয় আহিছিল? বাহাদুৰ শ্বাহ জফৰ কিয় আহিছিল? চুলতান মাহমুদে 17 বাৰ আমাৰ দেশৰ স্বৰ্ণ মন্দিৰসমূহ কিয় লুটি লৈ গৈছিল? ভাস্কো দা গামা পৰ্তুগালৰ পৰা আমাৰ দেশত কি কৰিবলৈ আহিছিল? মোগল এম্পায়াৰে আমাৰ দেশত কিয় 300 বছৰ কাল ঘাটি পাতিছিল? এই বিষয়ে বুৰঞ্জীৰ ওপৰত জ্ঞান থকাসকলে ভালদৰে বুজিব পাৰিব। গতিকে আপোনালোকে মন কৰিব, যেনেদৰে ভিক্ষাৰীৰ ঘৰত চোৰ ডকাইত নোসোমায়, ঠিক তেনেদৰে আমাৰ দেশখনো যদি ভিক্ষাৰীৰ দেশ হ'লহেঁতেন, তেতিয়াহ'লে সেই লুটৰাসকলে আমাৰ দেশক লুটিবলৈ নাহিলহেঁতেন। গতিকে আমাৰ দেশখন যে সেই সময়ত সম্পূৰ্ণ সমৃদ্ধিশালী দেশ আছিল, সেইটোৰ কাৰণে আপোনালোক নিশ্চিন্ত থাকক। ইয়াতে প্ৰশ্ন হয়, ইমান সমৃদ্ধিশালী দেশ এখনৰ আজিৰ তাৰিখত কিয় পানীত হাঁহ চৰা অৱস্থা হৈছে? ই এটা অতি গম্ভীৰ প্ৰশ্ন। ইয়াৰ উত্তৰ জানিবলৈ হ'লে আমি আকৌ এটা প্ৰশ্নৰ উত্তৰ জানিব লাগিব। সেইটো হ'ল, আমাৰ দেশৰ পুৰণিকলীয়া গুৰুকুলবোৰৰ ঠাইত কেনেকৈ স্কুলৰ আৱিৰ্ভাৱ হ'ল? কাৰণ আমাৰ দেশততো স্কুল নাছিল, মাত্ৰ গুৰুকুলহে আছিল। এই প্ৰশ্নটোৰ উত্তৰ জানিলেহে আমি সকলো কথা জল পটকৈ বুজিব পাৰিম। বন্ধুসকল, ব্ৰিটিছে আমাৰ দেশৰ শাসনৰ বাকজৰীলৈ যদিও আমাৰ দেশখন শাসন কৰি আছিল, তথাপিও তেওঁলোকৰ মনত সদায় এটা সংশয় ভাৱ জাগি আছিল, ভয় ভাৱ জাগি আছিল। কাৰণ ইমান ডাঙৰ বিশাল ধন সম্পত্তিৰে ভৰা ভাৰতবৰ্ষৰ ধন সম্পদ দেখি ইংৰাজসকল হতভম্ব হৈ গৈছিল। তেওঁলোকৰ মাত্ৰ এটাই সপোন যে আমাৰ দেশৰ ধন সম্পদবোৰ কেনেকৈ লুটি পুটি লণ্ডনলৈ লৈ যাব পাৰে। এইবোৰ চিন্তা কৰি তেওঁলোকে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ ফালৰ পৰা থমাছ বেবিংটন মেকাউলে নামৰ এজন ব্ৰিটিছ কূটনীতিবিদক আমাৰ দেশৰ পৰিস্থিতিৰ বুজ ল'বলৈ বিশেষভাৱে নিয়োগ কৰিছিল। তেতিয়া মেকাউলে আমাৰ দেশৰ পূব পশ্চিম উত্তৰ দক্ষিণ সকলো অঞ্চল ভ্ৰমণ কৰি আমাৰ দেশৰ সকলো পৰিস্থিতিৰ বুজ লৈ 1835 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ গভৰ্ণমেণ্টৰ হাউচ অফ কমন্সত এটা ৰিপৰ্ট দাখিল কৰিলে। হাউচ অফ কমন্স মানে হ'ল ব্ৰিটিছ পাৰ্লিয়ামেণ্ট। এই ব্ৰিটিছ পাৰ্লিয়ামেণ্টত দাখিল কৰা মেকাউলৰ ৰিপৰ্টৰ বিষয়ে জানিলে আপোনাৰ গাৰ নোম শিহৰি উঠিব। টিবি মেকাউলে 2 ফেব্ৰুৱাৰী 1835 চনত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ক'বলৈ ধৰিলে যে মই ভাৰতবৰ্ষৰ পূব পশ্চিম উত্তৰ দক্ষিণ সকলো অঞ্চল ছাৰ্ভে কৰি মই নিজে আচৰিত হৈ গৈছোঁ। আপোনালোকে হয়তো বিশ্বাস কৰিবলৈ টান পাব। মই ভাৰতবৰ্ষৰ কোনো এটা অঞ্চলতে কোনো এটা ভিক্ষাৰী দেখা নাপালোঁ, কোনো এটা চোৰ দেখা নাপালোঁ। কাৰণ প্ৰতিখন পৰিয়ালতে ধন সম্পদ সংৰূপ উভয় নদী হৈ আছে। তাত কোনো এজন ব্যক্তিয়েই পৰনিৰ্ভৰশীল নহয়। তেওঁ আকৌ ক'বলৈ ধৰিলে যে ইউৰোপ মহাদেশৰ যিমানবোৰ দেশ আছে, সকলো দেশৰ ধন সম্পদ একগোট কৰিলেও ভাৰতৰ মাত্ৰ এখন চহৰৰ ধন সম্পদতকৈ কম হ'ব। সেইখন হ'ল উত্তৰ ভাৰতৰ চুৰট নামৰ চহৰ। মই চুৰট নামৰ চহৰখনত ইমানবোৰ ধন সম্পদ দেখিছোঁ। গতিকে ব্ৰিটিছৰ দৰে অকণমান দেশ এখনে ভাৰতৰ দৰে বিশাল দেশ এখনক সম্পূৰ্ণকৈ যুগমীয়াভাৱে গোলাম বনোৱাটো সম্ভৱপৰ নহ'ব। মই অসম্ভৱ বুলি নকওঁ, কিন্তু এইটো কৰিবলৈ মোৰ কাৰণে অতি জটিল হ'ব। তেতিয়া এজন ব্ৰিটিছ সাংসদে থিয় হৈ লগে মেকাউলেক প্ৰশ্ন কৰিলে, ভাৰতবৰ্ষক যুগমীয়াকৈ গোলাম বনাবলৈ হ'লে আপোনাৰ মতে কি কৰিব লাগিব? তেতিয়া মেকাউলে ক'লে, ভাৰতৰ সকলো সা সম্পত্তি নিশেষ কৰিব লাগিব, আৰু ভাৰতীয় সা সম্পত্তিবোৰ নিশেষ কৰিবলৈ হ'লে ভাৰতীয় সংস্কৃত ভাষাৰ শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিব লাগিব, আৰু
প্ৰকৃত জ্ঞানৰ পৰা তেওঁলোকক বঞ্চিত কৰিব লাগিব। লগে লগে এজন সাংসদে আকৌ প্ৰশ্ন কৰিলে, ভাৰতীয় শিক্ষা ব্যৱস্থাটোনো কেনেকুৱা ধৰণৰ? তেতিয়া মেকাউলেয়ে উত্তৰ দিলে, ভাৰতীয়সকলে শিক্ষা অনুষ্ঠানবোৰক স্কুল বুলি নকয়, তেওঁলোকে গুৰুকুল বুলি কয়। এই গুৰুকুলবোৰত সংস্কৃত ভাষাৰ মাধ্যমেৰে শিক্ষাৰ জৰিয়তে জ্ঞান দিয়া হয়। এই গুৰুকুলবোৰৰ জৰিয়তে ভাৰতীয়সকলে সকলো ধৰণৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ধৰণৰ পুৰুষ আৰু মহিলাক কোনো ধৰণৰ ভেদাভেদ নকৰাকৈ শিক্ষাৰ জৰিয়তে জ্ঞান বিলাই দিয়ে। মেকাউলে আকৌ প্ৰশ্ন কৰিলে, তাত কি কি বিষয়ৰ ওপৰত জ্ঞান দিয়া হয়? মেকাউলে ক'লে, তাত কলা, সাহিত্য, সংস্কৃতি, বিজ্ঞান, বিজ্ঞান বুলি কওঁতে চিকিৎসা বিজ্ঞান, পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান, কৃষি বিজ্ঞান আদিকে ধৰি মানুহৰ শিষ্টাচাৰ পৰ্যন্ত মেকাউলে 18টা বিষয়ৰ ওপৰত জ্ঞান দিয়াৰ কথা বৰ্ণনা কৰিলে। মেকাউলে আকৌ ক'লে, ভাৰতত নিৰক্ষৰতা নাই বুলিয়েই ক'ব পাৰি, কাৰণ ভাৰতত 97% মানুহেই শিক্ষিত। লগে লগে এজন সাংসদে আকৌ প্ৰশ্ন কৰিলে মেকাউলে, ভাৰতত শিক্ষিতৰ হাৰ যদি 97% হয়, তেনেহ'লে আমাৰ ব্ৰিটেইনত কিমান? মেকাউলে ক'লে, মই সেইটো নাজানিম, ব্ৰিটিছ এডুকেশ্যন মিনিষ্টাৰ বহি আছে, আপুনি তেওঁক সোধক। তেতিয়া ব্ৰিটিছ এডুকেশ্যন মিনিষ্টাৰ থিয় হৈ উত্তৰ দিলে, ব্ৰিটেইনত শিক্ষিতৰ হাৰ মাত্ৰ 17%। লগে লগে ব্ৰিটিছ পাৰ্লিয়ামেণ্ট নিস্তব্ধ হৈ গ'ল। তাৰপিছত এজন সাংসদে আকৌ মেকাউলে প্ৰশ্ন কৰিলে, ভাৰতত মুঠ শিক্ষা অনুষ্ঠান কিমান আছে? মেকাউলে ক'লে, ভাৰতত 7,32,000 গাঁও আছে। এই 7,32,000 গাঁৱত কমচে কম এখনকৈ হ'লেও গুৰুকুল আছে। চিন্তা কৰক, এনেকুৱা ধৰণৰ ভাৰতীয় সংস্কৃতিৰ ওপৰত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত 2 ফেব্ৰুৱাৰী 1835 চনত ঘণ্টা ঘণ্টা ধৰি আলোচনা চলিছিল। এইবোৰ মই কোৱা কথা নহয়, এইবোৰ মেকাউলে 2 ফেব্ৰুৱাৰী 1835 চনত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত কোৱা কথা। ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ নিয়ম অনুসৰি পাৰ্লিয়ামেণ্টত যিবোৰ বিষয়ৰ ওপৰত আলোচনা কৰা হয়, সকলো কথা ৰেকৰ্ড কৰা হয়। সময়ত সেই ৰেকৰ্ডবোৰ ডকুমেণ্ট হৈ যায়। এইবোৰ ডকুমেণ্টৰ ওপৰত ভিত্তি কৰি কোৱা ভিডিঅ' আমাৰ দেশত এভেইলেবল কৰি আছে। বন্ধুসকল, মেকাউলে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ওপৰত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত দাখিল কৰা ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি 2 ফেব্ৰুৱাৰী 1835 চনৰ পৰা ডিচেম্বৰ 1835 চনৰ ভিতৰত, মানে 10 মাহৰ ভিতৰত আমাৰ দেশৰ জনগণক মূৰ্খ সজোৱাৰ উদ্দেশ্যেৰে, আমাৰ দেশৰ জনগণৰ ব্যক্তিত্ব বিকাশ কৰিব নোৱাৰাৰ উদ্দেশ্যেৰে, আমাৰ দেশৰ জনগণক বিজ্ঞান আৰু টেকনলজিৰ জ্ঞানৰ পৰা দূৰত ৰখাৰ উদ্দেশ্যেৰে, আমাৰ দেশৰ জনগণক সহজে ভৰিৰ আঙুলিৰে নচুৱাবৰ উদ্দেশ্যেৰে, আমাৰ দেশক যুগমীয়াকৈ গোলাম বনোৱাৰ উদ্দেশ্যেৰে ইংৰাজসকলে আমাৰ পবিত্ৰ শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিবলৈ শিক্ষাৰ ক্ষেত্ৰত আমাৰ দেশত এখন নতুন আইন প্ৰস্তুত কৰিলে। নাম দিলে ইণ্ডিয়ান এডুকেশ্যন এক্ট। এই এডুকেশ্যন এক্টৰ জৰিয়তে ইংৰাজসকলে আমাৰ দেশৰ পবিত্ৰ শিক্ষা ব্যৱস্থাটো কেনেকৈ ধ্বংস কৰিলে, ইয়াৰ বিষয়ে জানিলে আপোনাৰ গাৰ নোম শিহৰি উঠিব। এই এডুকেশ্যন এক্টৰ জৰিয়তে ইংৰাজসকলে আমাৰ দেশৰ পবিত্ৰ গুৰুকুলবোৰ ইলিগেল ঘোষণা কৰি দিলে আৰু বলপূৰ্বকভাৱে সকলো গুৰুকুল এফালৰ পৰা ধ্বংস কৰিবলৈ ধৰিলে। যেতিয়া গুৰুকুলবোৰ ধ্বংস কৰিবলৈ ধৰিলে, তেতিয়া আমাৰ দেশৰ কিছুমান সচেতন লোকে ইয়াৰ বিৰোধিতা কৰিছিল। বিৰোধিতা কৰাসকলক ইংৰাজসকলে নানান ধৰণৰ শাৰীৰিক নিৰ্যাতন কৰিছিল। কিছুমানক ফাঁচি দিছিল, কিছুমানক মৃত্যুদণ্ড দিছিল। তাতকৈ ডাঙৰ কথাটো হ'ল, যিসকল গুৰুকুলৰ শিক্ষাগুৰু আছিল, তেওঁলোকৰ কিছুমানৰ হাত ভৰিৰ আঙুলি কাটি দিছিল, কিছুমানক হাত ভৰি পৰ্যন্ত কাটি দিছিল, কিছুমানক গুলিয়াই মাৰিছিল, কিছুমানক ঘৰ বাৰী পৰ্যন্ত জ্বলাই দিছিল। তেতিয়া আমাৰ দেশৰ কিছুমান আগশাৰীৰ লোকে ইংৰাজৰ এই অন্যায় অত্যাচাৰ সহ্য কৰিব নোৱাৰি ইংৰাজৰ বিষয়া কৰ্মচাৰীক প্ৰশ্ন কৰিছিল, আপোনালোকে আমাৰ দেশৰ শিক্ষাগুৰুসকলক কিয় ইমান অত্যাচাৰ কৰি আছে? আমাৰ দেশৰ গুৰুকুলবোৰ
কিয় ধ্বংস কৰি আছে তেতিয়া ইংৰাজসকলে কি উত্তৰ দিছিল আপুনি শুনিলে আপোনাৰ চকু কপালত উঠিব। তেওঁলোকে উত্তৰ দিছিল যে আমি আইনৰহে পালন কৰি আছো, ইয়াত কোনোবা শিক্ষাগুৰুৰ মৃত্যু হ'লে বা কোনোবা গুৰুকুল ধ্বংস হ'লে আমাৰ কৰিবলগীয়া একো নাই, গতিকে আপোনালোকে ইয়াত মাত মাতি কোনো লাভ নাই। এনেকৈ ইংৰাজসকলে অতি কম সময়ৰ ভিতৰত আমাৰ দেশৰ সকলো গুৰুকুল আৰু পবিত্ৰ শিক্ষা ব্যৱস্থাটো ধ্বংস কৰি ভৱিষ্যতে যেন আমাৰ দেশৰ জনগণই কোনো ধৰণৰ প্ৰকৃত শিক্ষা আৰু প্ৰকৃত জ্ঞান ল'ব নোৱাৰে তাৰ উদ্দেশ্যেৰে দেশত ইণ্ডিয়ান এডুকেশ্যন এক্ট বলবৎ কৰিলে। এই এক্টৰ জৰিয়তে আমাৰ দেশৰ হাতামপুৰীয়া সংস্কৃত ভাষাক মাটিৰ লগত মিলাই দিলে। তাৰ ঠাইত ইংৰাজী ভাষাক দেশৰ শিক্ষাৰ মাধ্যম হিচাপে অন্তৰ্ভুক্ত কৰি গুৰুকুলবোৰৰ ঠাইত কনভেণ্ট স্কুল স্থাপন কৰিলে। ইংৰাজসকলে পোনপ্ৰথমে কলিকতাত কনভেণ্ট স্কুল স্থাপন কৰি ইয়াৰ গুৰি ধৰোঁতা হিচাপে ৰজা ৰামমোহন ৰায়ক শিক্ষাৰ জনক আখ্যা দিছিল। এনেকৈ ইংৰাজসকলে তেওঁলোকৰ স্বাৰ্থত আমাৰ দেশত ইংৰাজী মাধ্যমৰ কনভেণ্ট স্কুল স্থাপন কৰি ইংৰাজী মাধ্যমৰ ভিত্তিহীন পাঠ্যক্ৰম প্ৰস্তুত কৰি আমাৰ দেশৰ শিক্ষাৰ্থীসকলক বিমূৰত পেলাইছিল, যাৰ ফলত শিক্ষা লোৱা দূৰৰ কথা ইংৰাজী ভাষাৰ জ্ঞান লোৱাৰ ক্ষেত্ৰত বহু বছৰ কাল গুজৰি গৈছিল। তাৰ লগে লগে ভাৰতীয় শিক্ষাৰ মানদণ্ড মাটিৰ লগত বিলীন হৈ গৈছিল। এনেকৈ ইংৰাজসকলে 1835 চনৰ ইণ্ডিয়ান এডুকেশ্যন এক্টৰ জৰিয়তে আমাৰ দেশৰ শিক্ষাৰ মেৰুদণ্ড ভাঙি চিঙি চুৰমাৰ কৰিছিল। আপোনালোকে মন কৰিব, আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথাটো হ'ল আজি ভাৰত স্বাধীন হোৱাৰ 78 বছৰ পিছতো সৌ তাহানিৰ 1835 চনৰ শিক্ষা ব্যৱস্থা আজিও আমাৰ দেশত হুবহু তেনেকৈ চলি আছে। গতিকে ইংৰাজৰ স্বাৰ্থত প্ৰস্তুত কৰা শিক্ষানীতিৰে শিক্ষিত হৈ আমাৰ দেশৰ ছাত্ৰ ছাত্ৰীয়ে কি উন্নতি কৰিব, দেশৰ বা কি উন্নতি হ'ব? ইংৰাজে যেনেদৰে আমাৰ দেশৰ জনগণক কুশিক্ষাৰ জৰিয়তে গোলাম বনাইছিল, আমাৰ দেশৰ সকলো টকা পইচা সা সম্পত্তি লুটি পুটি লণ্ডনলৈ লৈ গৈছিল, ঠিক তেনেদৰে আমাৰ দেশৰ চৰকাৰবোৰৰ প্ৰায় সকলোবোৰ নেতাই সেই একেটা শিক্ষা ব্যৱস্থাৰ জৰিয়তে জনসাধাৰণক বুৰ্বক বনাই দেশৰ সকলো টকা পইচা অতি গোপনে ছুইচ বেংকত জমা কৰিবলৈ ধৰিলে। ইয়াত ইংৰাজ আৰু আমাৰ দেশৰ নেতাসকলৰ মাজত কোনো পাৰ্থক্য নাই। যদি পাৰ্থক্য থাকিলহেঁতেন তেতিয়াহ'লে আজি ভাৰত স্বাধীন হোৱাৰ 78 বছৰ পিছতো ইংৰাজে প্ৰস্তুত কৰা শিক্ষানীতি আমাৰ দেশত আজিও হুবহু তেনেকৈ চলি নাথাকিলহেঁতেন। আজি দেশত কি হৈছে? শিক্ষাৰ নামত বেপাৰৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। দেশত হাজাৰ হাজাৰ ব্যক্তিগত খণ্ডৰ স্কুল কলেজেৰে ভৰি পৰিছে। আজি আমাৰ দেশৰ এচাম নেতাই নিজে নিজিকৈ ব্যক্তিগত খণ্ডৰ স্কুল খোলাৰ উপৰিও আকৌ বিদেশী খ্ৰীষ্টান মিছনাৰীক আমাৰ দেশত ব্যক্তিগত খণ্ডৰ স্কুল খোলাৰ লাইচেন্স মুকলি কৰি দিছে। তাতকৈ ডাঙৰ কথাটো হ'ল UDSIৰ ৰিপৰ্ট অনুসৰি 2019-20 বৰ্ষত চৰকাৰে একেলগে 51,000 চৰকাৰী স্কুল বন্ধ কৰি দি একে সময়তে 11,739খন ব্যক্তিগত খণ্ডৰ স্কুল খোলাৰ ৰাস্তা মুকলি কৰি দিছিল। ইয়াৰ দ্বাৰা এটা কথাই ভালদৰে বুজা যায় যে আমাৰ দেশৰ চৰকাৰবোৰৰ কিছুমান নেতাই শিক্ষা খণ্ডত বেপাৰ কৰাৰ উদ্দেশ্যেৰে এফালৰ পৰা চৰকাৰী স্কুলসমূহ বন্ধ কৰি আনফালে ব্যক্তিগত খণ্ডৰ স্কুল খোলা কাৰ্যত লাগি গৈছে। তাৰ ফলস্বৰূপে আজি কি হৈছে? দেশৰ সাধাৰণ অভিভাৱকসকলক আকৰ্ষিত কৰিবলৈ কোটি কোটি টকা খৰচ কৰি ব্যক্তিগত খণ্ডৰ স্কুলবোৰ জাক জমকতাৰে সজাইছে। এইফালে চৰকাৰী স্কুলবোৰৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে। সেইবাবে দেশৰ সাধাৰণ অভিভাৱকসকলে কোনো ধৰণৰ আগপিছ নভবাকৈ নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ স্কুলত পঢ়াবলৈ হেতা ওপৰা লগাইছে। কাৰণ কোনো অভিভাৱকে নিজৰ সন্তানক বেয়া হ'বলৈ দিব নিবিচাৰে। সকলো অভিভাৱকে নিজৰ সন্তানক সদায় ভাল মানুহ বনোৱাৰ যত্ন কৰে।
সেইবাবে সকলো অভিভাৱকে নিজৰ নিজৰ সন্তানক শিক্ষা দিয়াৰ ক্ষেত্ৰত লাখ লাখ টকা খৰচ কৰিবলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে। সকলো অভিভাৱকে মনত পবিত্ৰ পবিত্ৰ উদ্দেশ্য লৈ নিজৰ সন্তানক ভাল শিক্ষা দিয়াৰ কাৰণে টকা পইচা খৰচ কৰি সদায় সন্তানৰ পিছত দৌৰিয়ে আছে। তাৰ বিপৰীতে বহুত স্কুলৰ স্বত্বাধিকাৰীৰ উদ্দেশ্য সম্পূৰ্ণ বিপৰীত। এনেকুৱা বহুত স্কুলৰ মালিক দেখিছোঁ, তেওঁলোকৰ মতে শিক্ষা মেইন নহয়, তেওঁলোকৰ মতে টকাহে মেইন। টকাৰ কাৰণে পৰীক্ষাৰ্থীক পৰীক্ষা হলৰ পৰা বাহিৰ কৰি দিয়া দেখিছোঁ। পৰীক্ষা হলত শিক্ষকক হতুৱাই কুৱেশ্যন এনচাৰ কৰি দিয়াও দেখিছোঁ। একেবাৰে পঢ়াত কেঁচা ছাত্ৰকো ফাৰ্ষ্ট ডিভিজন আৰু লেটাৰ পোৱা দেখিছোঁ। মই এনেকুৱা ছাত্ৰৰ পৰীক্ষা লৈছোঁ যিয়ে নিজৰ এড্ৰেছটোও ভালদৰে লিখিব নাজানে। এইফালে দেখাত মাৰ্কশ্বিটখনৰ ওজন বহুত গভীৰ, কোনোবাক ফাৰ্ষ্ট ডিভিজন দিছে, কোনোবাক লেটাৰ দিছে, আনফালে জ্ঞানৰ ফালেদি সম্পূৰ্ণ জ্ঞান শূন্য। মই ইংলিছত মানে 30 মান কৰিছিলোঁ, যাতে গ্ৰেছ মাৰ্ক নাহে, কাটা কাটি যায়, সেইকাৰণে মই ইংলিছৰ যিখিনি লিখিছিলোঁ গোটেইখিনি কাটি দিছোঁ। পালে মই মাত্ৰ 5হে পাম ইংলিছত। হয়, তথাপিও 30 মান দি দিলে। ইংলিছত 30 নম্বৰ লিখি আকৌ কাটি দিছে গোটেইখিনি? গোটেইখিনি কাটি দিছোঁ, যাতে সিহঁতে মোক মাৰ্ক দিবৰ কাৰণে সুবিধাটো নাপায়, সেইকাৰণে দিছোঁ। একেই কথা অসমীয়াৰ ক্ষেত্ৰতো। শহীদুলৰ মতে অসমীয়াৰ পৰীক্ষাত একো নিলিখাকৈ তেওঁ বহি জমা দিছে। এটা পৰীক্ষাত মানে ব্লেংক পেজ জমা দিছোঁ অসমীয়াত, তথাপিও তাত মাৰ্ক দিছে 16 মাৰ্ক দিছে, আকৌ গ্ৰেছ মাৰ্ক দিছে 14। মই মোৰ পৰীক্ষা দিবৰ কাৰণে মানে ইচ্ছুক নাছিলোঁ, তথাপিও মোক মাৰ্কখিনি দি দিলে। শহীদুলে এই বৰ্ষত পৰীক্ষাত উত্তীৰ্ণ হ'ব বিচৰা নাছিল। ইয়াৰ পৰিৱৰ্তে অহা বৰ্ষত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱাৰ চেষ্টাহে হেনো চলাইছিল, কাৰণ ষ্টাৰ নম্বৰ পোৱাৰ ইচ্ছা আছে শহীদুলৰ। চিন্তা কৰক, ৰজা ঘৰিয়াই শিক্ষাৰ নামত আমাৰ দেশৰ জনগণক কেনেদৰে ঠগি আছে। এইটো নকৰিলে স্কুল কলেজৰ মালিকসকলে কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা ব্যক্তিগত স্কুল কলেজবোৰৰ বেপাৰখন চলাই থাকিব নোৱাৰে। এনেকৈয়ে আমাৰ সমাজৰ সাধাৰণ সাধাৰণ অভিভাৱকসকলক বুৰ্বক বনাই তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক একোখন ডিগ্ৰীৰ চাৰ্টিফিকেট দিছে। এই ডিগ্ৰীৰ চাৰ্টিফিকেটখনৰ কাৰণে কিমান যে দৰিদ্ৰ অভিভাৱকক আমি গোহালিৰ গৰু আৰু ডিঙিৰ সোণ বিক্ৰী কৰাও দেখিছোঁ। কাৰণ পঢ়া শুনা নকৰাকৈ অনাই বনাই ঘূৰি ফুৰা ছাত্ৰবোৰে যেতিয়া পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পাব, লেটাৰ পাব, তেতিয়া সাধাৰণ সাধাৰণ অভিভাৱকসকলৰ মনত কি জাগিব? তেওঁলোকৰ মনত এটা কথাই জাগিব যে তেওঁলোকৰ সন্তানবোৰে ভালদৰে পঢ়া শুনা নকৰাকৈ ইমান ভাল ৰিজাল্ট কৰিছে। যদি ভালদৰে পঢ়া শুনা কৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় ষ্টেণ্ড কৰিলেহেঁতেন। তেওঁলোকৰ সন্তানবোৰৰ ব্ৰেইন বহুত চকা, বহুত ভাল, ইত্যাদি ইত্যাদি কথাবোৰ ভাবি ভাবি তেওঁলোকৰ সন্তানবোৰক ভাল মানুহ বনোৱাৰ উদ্দেশ্যেৰে এখন দামী স্কুল বা কলেজত নাম ভৰ্তি কৰি দিয়াৰ নিশ্চয় সিদ্ধান্ত ল'ব। দামী স্কুল বা কলেজত নাম ভৰ্তি কৰাৰ লগে লগে মোটা অংকৰ ধনৰ আৱশ্যক হয়। ধনৰ আৱশ্যক হোৱাৰ লগে লগে মাটি বাৰী, ডিঙিৰ সোণ, গোহালিৰ গৰু, ঘৰুৱা সা সম্পদ আদি বিক্ৰী কৰিবলৈ বাধ্য হ'ল। কাৰণ সন্তানবোৰে পৰীক্ষাত ভাল ৰিজাল্ট কৰিছে। সন্তানে যিহেতু ভাল ৰিজাল্ট কৰিছে, গতিকে দামী স্কুলত পঢ়োৱাৰ উপৰিও দামী দামী বাইক, দামী দামী মোবাইল, এযোৰ কাপোৰৰ ঠাইত দামী দামী 5যোৰ কাপোৰ, এযোৰ জোতাৰ ঠাইত 3যোৰ জোতা কিনিবলগীয়া হ'ল। ফলত আমাৰ দেশৰ সাধাৰণ সাধাৰণ অভিভাৱকসকলে মাটি বাৰী, সোণা গহনা, গৰু ছাগলী বিক্ৰী কৰি পোৱা সেই সকলো ধনৰ টপলাটো স্কুল কলেজৰ মালিকৰ হাতত গতাই দিবলগীয়া হ'ল। বাইক কোম্পানী, মোবাইল কোম্পানী, কাপোৰ কোম্পানী, জোতা কোম্পানী ইত্যাদি ইত্যাদি কোম্পানীসমূহৰ হাতত সকলো টকা পইচা গতাই দিবলগীয়া হ'ল। তাতকৈ অতি বেদনাদায়ক কথাটো হ'ল এটা ভুৱা শিক্ষা ব্যৱস্থাৰ জৰিয়তে যে পুঁজিপতিসকলে আমাৰ দেশৰ জনগণৰ পৰা টকা পইচাবোৰ লুটিবলৈ শিক্ষাৰ নামত অতি গোপনে এখন মুকলি বজাৰ চলাই আছে, সেই কথাটো সাধাৰণ সাধাৰণ জনতাই
বুজি নাপায়, যাৰ ফলত পুঁজিপতিসকলে আমাৰ দেশৰ সাধাৰণ নাগৰিকসকলক শিক্ষাৰ নামত ৰাম ধমন দি আছে। তাৰ লগে লগে কি কৰিছে, ছাত্ৰ ছাত্ৰীসকলক একোখন ডিগ্ৰীৰ চাৰ্টিফিকেট দিছে, য'ত জ্ঞানৰ কোনো নাম গন্ধ নাই, কেৱল মাত্ৰ ডিগ্ৰীৰ সেই চাৰ্টিফিকেট। এই ভিত্তিহীন চাৰ্টিফিকেটখনৰ কাৰণে কিমান যে অভিভাৱকে ঘৰুৱা সা সম্পত্তি বিক্ৰী কৰি লাখ লাখ টকা খৰচ কৰিবলগীয়া হৈছে, তাৰ কোনো হিচাপ নাই। এনেকুৱা ধৰণৰ জ্ঞানশূন্য ডিগ্ৰীৰ চাৰ্টিফিকেটখন লৈ আজি আমাৰ সমাজত কিমান যে ছাত্ৰ ছাত্ৰীয়ে নিবনুৱাৰ কবলত পৰি কক বকাই আছে, তাৰ কোনো আদি অন্ত নাই। কিমান যে ছাত্ৰ ছাত্ৰীয়ে BA পাছ কৰি, BSc পাছ কৰি, MA বা MSc পাছ কৰি, MBA পাছ কৰি, ইঞ্জিনিয়াৰিং পাছ কৰি কোনোবাই ফুটপাথত ফুচকা বিক্ৰী কৰি আছে, কোনোবাই চাহ বিক্ৰী কৰি আছে, কোনোবাই তামোল পাণ বিক্ৰী কৰি আছে, কোনোবাই চব্জি বিক্ৰী কৰি আছে, কোনোবাই অটো চলাই আছে, কোনোবাই ৰিক্সা চলাই আছে, ইত্যাদি ইত্যাদি অতি নগণ্য কামবোৰত লিপ্ত থাকিবলগীয়া হৈছে। কৰ্মৰ কোনো সৰু ডাঙৰ নাই, কৰ্মত কোনো বাধা নাই, যদিও ইমান ডাঙৰ ডিগ্ৰী থকাৰ পিছতো যদি এই নগণ্য কামবোৰত লিপ্ত থাকিবলগীয়া হয়, তাৰ মানে কি? আজি সমাজৰ প্ৰতিজন অভিভাৱকে নিজৰ সন্তানৰ ভৱিষ্যতক লৈ শংকিত হ'বলগীয়া হৈছে, আতংকিত হ'বলগীয়া হৈছে। প্ৰতিজন অভিভাৱকে নিজৰ সন্তানৰ ভৱিষ্যতক লৈ অনিশ্চয়তাত ভুগিবলগীয়া হৈছে। গতিকে মই আজিৰ এই আলোচনাৰ মাধ্যমেৰে দেশৰ প্ৰতিজন অভিভাৱকক কাতৰেৰে অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকৰ সন্তানে কিমান ভাল ৰিজাল্ট কৰিছে, কিমান ডিভিজন পাইছে, কিমান ডাঙৰ ডিগ্ৰী লৈছে, সেইটো চাই কোনো লাভ নাই। প্ৰকৃততে আপোনাৰ সন্তানে কিমান প্ৰকৃত জ্ঞান আহৰণ কৰিছে সেইটোৰ ওপৰতহে গুৰুত্ব দিয়ক। জ্ঞান নাথাকিলে ডিগ্ৰী আৰু চাৰ্টিফিকেটৰ কোনো মূল্য নাই, অৰ্থাৎ জ্ঞান আৰু ডিগ্ৰীৰ কোনো লেনদেন নাই। কাৰণ ডিগ্ৰী আৰু চাৰ্টিফিকেট কিনা বেচা কৰিব পাৰি, প্ৰকৃত জ্ঞান কেতিয়াও কিনা বেচা কৰিব নোৱাৰি। আজি সমাজৰ ভৱিষ্যত প্ৰজন্মৰ কথা আপুনি মই চিন্তা নকৰিলে চিন্তা কৰোতা কোনো নাই। সেইবাবে আমি এনেকুৱা এটা শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব য'ত বিদ্যালয়ৰ মহত্ব হ'ব নালাগে, শিক্ষাৰ মহত্ব হ'ব লাগে, য'ত শিক্ষাৰ মহত্বতকৈ শিকোৱাৰ মহত্ব বেছি হ'ব লাগে, য'ত ডিগ্ৰীৰ মহত্ব নহয় জ্ঞানৰ মহত্ব হ'ব লাগে। এনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থাৰ যোগেদিহে শিক্ষকসকলেও শিকিব আৰু ছাত্ৰ ছাত্ৰীসকলেও শিকিব, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে জীৱনক জীয়াই থকাৰ প্ৰকৃত শিক্ষা আৰু প্ৰকৃত জ্ঞান আহৰণ কৰিব পাৰিব। ধন্যবাদ প্ৰিয় বন্ধুসকল। মোৰ ভিডিঅ'টো চাই কিবা ভুল ত্ৰুটি পালে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে মোৰ নতুন ভিডিঅ'বোৰ চাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।